নমস্কাৰ বন্ধুসকল, ইতিমধ্যে সকলে গমে পাইছিলে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিভিন্ন কোৰ্ছ যেনেকুৱা ধৰক জিএনএম নাৰ্ছিং, বিএছচি নাৰ্ছিং, ডিপ্ল'মা ইন ফাৰ্মাচী, বেচেলৰ ইন ফাৰ্মাচীৰ ক্ষেত্ৰত অনলাইন এপ্লিকেশ্যন চলি আছিলে আৰু বিএছচি নাৰ্ছিং কোৰ্ছৰ বাবে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো আজি আছিলে। মই আপোনালোকক প্ৰথমতে আগতে জনাইছোঁ, যিসকলে ডিপ্ল'মা ইন ফাৰ্মাচী বা বেচেলৰ ইন ফাৰ্মাচীৰ বাবে অনলাইন এপ্লিকেশ্যন এতিয়ালৈকে কৰা নাই, যোৱাকালি নটিফিকেশ্যন মতে ইয়াতে 29 তাৰিখে লাষ্ট ডেটটো আছিলে, কিন্তু ইয়াতে এক্সটেণ্ড কৰি দিছে। চাওক, লাষ্ট ডেট ফৰ দ্য ছাবমিশ্যন অফ দ্য ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম এণ্ড দ্য বেচেলৰ ইন ফাৰ্মাচী বি ফাৰ্ম এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 ইজ হিয়াৰ বাই এক্সটেণ্ডেড আপ টু 7th জুন 2024। অৰ্থাৎ ইয়াতে জুন মাহৰ 7 তাৰিখলৈকে ইয়াৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ বাবে লাষ্ট ডেটটো এক্সটেণ্ড কৰিছে, অৰ্থাৎ বঢ়াই দিছে। আৰু ইয়াৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনটো আপোনালোকৰ 23rd জুন তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু এডমিট কাৰ্ডটো লাভ কৰিব আপোনালোকে 15 জুন তাৰিখে। লগতে ইয়াতে চাওক, যিটো জিএনএম নাৰ্ছিং কোৰ্ছৰ বাবে অনলাইন এপ্লিকেশ্যন চলি আছিলে এণ্ট্ৰেন্স এক্সামৰ বাবে, তাৰ অনলাইন এপ্লিকেশ্যন মে' মাহৰ 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু লাষ্ট ডেটটো জুন মাহৰ 10 তাৰিখলৈকে ৰখা হৈছে। আৰু ইয়াতে আপোনালোকৰ আৰ্টছ, কমাৰ্চ, ছায়েন্সৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, যিটো আৰু এণ্ট্ৰেন্স এক্সামটো লোৱা হ'ব চাওক জুলাই মাহৰ 14 তাৰিখে ছানডে। আৰু চেণ্টাৰসমূহ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ এইকেইটা চেণ্টাৰত আপোনালোকে এক্সাম দিব পাৰিব। অনলাইন এপ্লিকেশ্যন ফিজ হিচাপে 1500 টকা পে' কৰিব লাগিব। জেনেৰেল কেটেগৰী কেণ্ডিডেট হ'লে 1200 টকা পে' কৰিব লাগিব, যদি SC, ST, OBC, MOBC কেটেগৰী হয়। আৰু যিসকল কেণ্ডিডেট PWD কেটেগৰী হয়, 40%তকৈ বেছি যদি ডিজেবল হয়, তেন্তে এই ক্ষেত্ৰত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মিনিমাম 17 ইয়াৰ্ছ হ'ব লাগিব আৰু ইয়াতে 35 ইয়াৰ্ছটো মেক্সিমাম ৰখা হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, প্ৰিফাৰেবলি ছায়েন্স, PCB, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি যিসকল আৰু ইংলিছ যিসকল আছে তেওঁলোকৰ প্ৰিফাৰেঞ্চ লাভ কৰিব। আৰু যিসকলে চাওক হায়াৰ ছেকেণ্ডেৰী আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা পাছ কৰিছে, তেওঁলোকেও এই ক্ষেত্ৰত এপ্লিকেশ্যন কৰিব পাৰিব, যদিহে তেওঁলোকৰ ছাবজেক্ট এইকেইটা দেখা পাইছে যে বায়'টেকনলজি, ইকনমিক, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এইবিলাক ইয়াৰ ভিতৰত যিকোনো ছাবজেক্ট আছে তেওঁলোকে ইয়াৰ বাবে এলিজিবল হ'ব। আৰু ইয়াৰ জিএনএম নাৰ্ছিঙৰ বাবে যিটো 14 জুলাই তাৰিখে এণ্ট্ৰেন্স এক্সাম লোৱা হ'ব, তাৰে ক্ষেত্ৰত 100 মাৰ্কছৰ এক্সামিনেশ্যনটো লোৱা হ'ব, MCQ, মাল্টিপল চইচ কুৱেশ্যন। আৰু ইয়াতে আপোনালোকৰ ইংলিছ, জেনেৰেল ছায়েন্স আৰু মেথমেটিক্সৰ পৰা টোটেল 100 মাৰ্কছৰ কুৱেশ্যন আহিব। ইয়াতে চাওক, দ্য মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া দিয়া আছে। জিএনএম নাৰ্ছিঙৰ বাবে জেনেৰেল আনৰিজাৰ্ভ হ'লে, EWS হ'লে 50% পাব লাগিব, SC, ST হ'লে বা NCL আৰু OBC হ'লে তেওঁলোকে মিনিমাম 40% পাব লাগিব, দিব্যাংগ হ'লে 45% পাব লাগিব। চ' ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন এতিয়াও চলি আছে। যিসকল কেণ্ডিডেটে এতিয়ালৈকে এপ্লাই কৰা নাই, যদি কৰিব বুলি ভাবিছে তেন্তে অতি সোনকালে এপ্লাই কৰিব, কাৰণ লাষ্ট ডেটটো জুন মাহৰ 10 তাৰিখ ৰখা হৈছে। চ' ইয়াৰ লগতে যিটো আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আছে, তাৰে আণ্ডাৰত কিছুমান বিভিন্ন কোৰ্ছ, আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট কোৰ্ছ মুকলি কৰিছে। চ' লাষ্ট ডেটটো আপোনালোকৰ ইয়াতে জুন মাহৰ 6 তাৰিখ ৰখা হৈছে। যদিও বা কোনো কেণ্ডিডেটে এপ্লিকেশ্যন কৰিব বুলি ভাবিছে, জুন মাহৰ 6 তাৰিখৰ আগতে এপ্লিকেশ্যনটো কৰি দিব নিশ্চয়কৈ। ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ কোৰ্ছ আছে, আণ্ডাৰ গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট কোৰ্ছ। আপোনালোকে নটিফিকেশ্যনটো চালে নিজে গম পাব। কলেজ অফ এগ্ৰিকালচাৰ, ফেকাল্টি অফ এগ্ৰিকালচাৰ আছে, তাৰপিছত আপোনালোকৰ হৰ্টিকালচাৰ, চেৰিকালচাৰ, তাৰপিছত আপোনালোকৰ BSc কমিউনিটি ছায়েন্স, ভেটেনাৰী কোৰ্ছ কৰিব পাৰিব আপোনালোকে ইয়াৰ আণ্ডাৰত। কিন্তু আপোনালোকৰ এক্সামিনেশ্যন যিটো আছে, এইটো কমন এণ্ট্ৰেন্স টেষ্ট এটাই এক্সামিনেশ্যন হ'ব আৰু তাৰে দ্বাৰাই আপোনালোকে চিলেকশ্যনটো লাভ কৰিব। চ' এই কোৰ্ছসমূহৰ বিষয়ে মই ডিটেইলছত ইয়াতে ক'বলৈ নাযাওঁ, যিহেতু এইটো জাষ্ট ৰিমাইণ্ডাৰ ভিডিঅ' হিচাপে আপোনালোকক জনাব চেষ্টা কৰিছোঁ। যদিও বা কোনো কেণ্ডিডেটে এই বিষয়ে এতিয়ালৈকে ভালদৰে জনা নাই, তেন্তে আপোনালোকে মই আগতে ভিডিঅ' বনাইছিলোঁ, চেনেলটোত গৈ চাব পাৰিব। আৰু ইয়াতে অনলাইন এপ্লিকেশ্যন কৰাৰ বাবে আপোনালোকে www.admission.aau.ac.in এইটো অফিচিয়েল ৱেবছাইটলৈকে অনলাইন এপ্লাইটো কৰিব পাৰিব। অনলাইন এপ্লাই কৰাৰ সময়ত প্ৰথমতে ৰেজিষ্টাৰ কৰিব ল'ব লাগিব, তাৰপিছত এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব। এপ্লিকেশ্যন ফিজ হিচাপে 1200 ৰুপিজ এটা পে' কৰিব লাগিব, য'ত আপোনালোকে পে'মেণ্ট গেটৱে লাভ কৰিব। আৰু AAU ইউনিভাৰ্চিটিৰ আণ্ডাৰত এই কোৰ্ছসমূহ কৰিবলৈকে হ'লে আপোনালোকে প্ৰথমতে এটা যিটো কম্পিউটাৰ বেছ টেষ্ট, CBT টেষ্ট দিব লাগিব। তাৰে পিছত তাতে কোৱালিফাই কৰিলে কাউন্সেলিং কৰা হ'ব। কাউন্সেলিঙৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছতহে আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ ক্লিয়াৰ হোৱাৰ পিছতহে ইয়াতে এডমিশ্যনটো লাভ কৰিব। চ' শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত GNM নাৰ্ছিং, বেচেলৰ ইন ফাৰ্মাচী, তাৰপিছত আপোনালোকৰ ডিপ্ল'মা ইন ফাৰ্মাচী অৰ্থাৎ বি ফাৰ্ম আৰু ডি ফাৰ্ম, আৰু লগতে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিভিন্ন কোৰ্ছসমূহৰ বাবে অনলাইন এপ্লিকেশ্যন চলি আছে। চ' যদিহে আপোনালোকে এতিয়া এপ্লাই কৰা নাই, কৰিম বুলি ভাবিছে, অতি সোনকালে এপ্লাই কৰিব। চ' এই ভিডিঅ'টো আপোনালোকৰ ৰিমাইণ্ডাৰ ভিডিঅ' হিচাপে জনাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।